নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 এপ্ৰিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰ দুখে লাভ কৰিব ৰেচন কাৰ্ড। দুখনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে তেন্তে আপুনি নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব। ৰাজ্যৰ লাখ লাখ দুখীয়াই লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈ চৰকাৰী ঘৰক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ডাঙৰ খবৰ। আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড। আপোনাৰ ঘৰত কিমানজন সদস্য আছে পৰিয়াল অনুযায়ী আপুনি লাভ কৰিব ৰেচন কাৰ্ড। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আপোনাৰ ঘৰত কিমানগৰাকী মহিলা আছে মহিলা অনুযায়ী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি প্ৰদান কৰিব। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটাকৈ অৰুণোদয় ৰেচন কাৰ্ড ভঙাৰ সুবিধাও কৰি দিব চৰকাৰে। সোণাপুৰত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ঘৰৰ পৰিয়ালটো ডাঙৰ তেনে ক্ষেত্ৰত আপুনি 2টা বা 3টা ৰেচন কাৰ্ড লাভ কৰিব। কিন্তু 2ৰ পৰা 3খন ৰেচন কাৰ্ডৰ লগতে 2ৰ পৰা 3খন অৰুণোদয় আঁচনি লাভ কৰিব। নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 লাখ পৰিয়ালক নতুনকৈ অৰুণোদয় আঁচনি সুবিধা প্ৰদান কৰিব। ডাঙৰ ঘোষণা কৰিছে সোণাপুৰৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ঘৰত দুখীয়া মানুহ আছে তেনে ক্ষেত্ৰত আপুনি এতিয়াও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি বা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপায় নেকি তেনে ক্ষেত্ৰত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাক পুনৰ প্ৰদান কৰিব ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব। লগতে আপুনি কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, কেনেকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব সবিশেষ এনেবোৰ ভিডিঅ' পাবলৈ নিশ্চয় মোৰ এই পেজটো ফ'ল' কৰি দিব। যদি আপুনি ইউটিউব চেনেলৰ পৰা চাই আছে নিশ্চয় আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাৰ সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীলৈ বিজেপিৰ 31টা গ্ৰান্টি বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ টকা। হয়, অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকা নহয় 3000 কোটি টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন পৰিয়ালে। যদি আপোনাৰ নাম অৰুণোদয়ৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা নাপায় তেনে ক্ষেত্ৰত আপোনাৰ 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। এই 3টা কাম কৰাৰ পিছতে আপোনাৰ বেংক একাউণ্টত 1250 টকা নহয় 3000 টকা লাভ কৰিব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হৈছে। লগতে আপোনাৰ বেংক একাউণ্টত 10 মাৰ্চত অৰুণোদয় আঁচনিৰ অধীনত 9000 টকা পালেনে যদি আপুনি টকা পোৱা নাই এই টকা একেলগতে প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। যিসকলে 9000 টকা লাভ কৰিছে সেইসকলৰ একাউণ্টত 3000 টকা প্ৰদান কৰিব। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ফ্ৰী ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচন। 1 টকাও দিব নালাগে। দালি চেনি নিমখৰ লগতে পাব মিঠাতেল। মিঠাতেলো লাভ কৰিব আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লাখপতি বাইদেৱে লাভ কৰিব 25,000 কোটি টকা। আত্মীয় গোটৰ অধীনত আপুনি 10,000 টকাৰ চেক পালেনে? যদি আপুনি 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত 25,000 টকাৰ চেক ল'বলৈ সাজু হওক। কিন্তু প্ৰতিগৰাকী হিতাধিকাৰীক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা প্ৰদান কৰিব। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত উপস্থিত হৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিব আৰু বহিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। প্ৰাক আৰু প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈকে শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000 কোটি টকা। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা। 26 ৰন্ধনকা বজাই বিজেপিয়ে মুকলি কৰিছে সংকল্প পত্ৰ। হয়, বিজেপিয়ে যিখন সংকল্প পত্ৰ প্ৰকাশ কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হাজাৰ হাজাৰ গেছ চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে দুখৰ খবৰ আহি পৰিছে আকৌ বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ মূল্য হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ আছে নেকি তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক 195 টকা পৰ্যন্ত বাঢ়িল গেছ চিলিণ্ডাৰৰ মূল্য গেছৰ নাটনিৰ মাজতে বাঢ়িল প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নতুন নিয়ম কেৱল এয়াই নহয় ৰেষ্টুৰাঁ হোটেল আৰু ব্যৱসায়ত পৰিব ব্যাপক প্ৰভাৱ ইতিমধ্যে বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰভাৱ পৰিছে হোটেল আৰু ৰেষ্টুৰাঁ হাজাৰ হাজাৰ গেছ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে দুখৰ খবৰ আহি পৰিছে যদি গেছ চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ কিন্তু ৰন্ধন গেছৰ এতিয়ালৈকে কোনো ধৰণৰ মূল্য বৃদ্ধি হোৱা নাই যেতিয়া বৃদ্ধি হয় নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ বাহনৰ গৰাকীৰ বাবে দুখৰ খবৰ আহি পৰিছে আপোনাৰ ঘৰত দুচকীয়া আৰু চাৰিচকীয়া বাহন আছে নেকি তেনে ক্ষেত্ৰত আজি হৈছে 1 এপ্ৰিল আজিৰ পৰা আপুনি সাৱধান হওক আজিৰ পৰা ৰাজ্যত বৃদ্ধি হৈছে টোল টেক্স হয় ৰাজ্যৰ প্ৰতিখন টোল গেটত বাঢ়িব টোল কৰ 50 টকা পৰ্যন্ত টোল কৰ বৃদ্ধি টোল গেটসমূহত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা 7খন টোল গেটত এই নিয়ম সলনি হৈছে নাজিৰাঘাট মদনপুৰ ৰহা টোল গেটত ভৰিব লাগিব অধিক ধন কেৱল এয়াই নহয় চুলুং আৰু ৰঙামাটি দবকা টোল গেটত টোল টেক্স বৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰা হৈছে লাখ লাখ বাহনৰ গৰাকীলৈ দুখৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰক তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 4 তাৰিখে ৰিজাল্ট 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ একশ্যন বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বেদখলকাৰী কঠোৰ সক্যনি বিজেপিক ভোট দিলে হাৰি নাযাব বেদখলকাৰী ভোট গণনা শেষ হোৱাৰ লগে লগে পুনৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান বাৰকৰ পৰাই কঠোৰ সক্যনি বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ বাংলাদেশ ত্ৰিপুৰাৰ পৰা আহি মাটি দখল কৰিলে মানি লোৱা নহ'ব চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰৰ বাগানত হ'ব উচ্ছেদ অভিযান 4 তাৰিখে ৰিজাল্ট আৰু 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ একশ্যন হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যত ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাব 5 তাৰিখৰ পৰা তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজিৰ পৰা সুদীৰ্ঘ 16 বছৰৰ পাছত ভাৰতত হ'ব লোকপিয়ল সকলো ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলত লোকপিয়ল হ'ব আজি 1 এপ্ৰিলৰ পৰা দেশজুৰি প্ৰথম পৰ্যায়ৰ লোকপিয়ল আৰু আজিৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ লগতে সুদীৰ্ঘ 96 বছৰৰ পাছত ভাৰতত হ'ব জাতিপ্ৰিয়ল ৰাজ্যসমূহে 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব লোকপিয়ল স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতত জাতিপ্ৰিয়লৰ ব্যৱস্থা দেশজুৰি 30 লাখ কৰ্মচাৰীয়ে মোবাইল এপযোগে কৰিব পাৰিব জনগণনা আৰু প্ৰথম পৰ্যায়ৰ লোকপিয়লত সম্পূৰ্ণ কৰা হ'ব কৃষক গণনা আৰু প্ৰথমবাৰৰ বাবে ডিজিটেলি লোকপিয়লৰ ব্যৱস্থা থাকিব দেশত জনতাই নিজেই বিশেষ ৱেবছাইটত উল্লেখ কৰিব পাৰিব পৰিয়ালৰ তথ্য শেষবাৰৰ বাবে 1931 চনৰ আগতে দেশত হৈছিল জাতিপ্ৰিয়ল আৰু স্বাধীনতাৰ পিছত এতিয়া লোকপিয়লৰ পৰা বাদ দিয়া হৈছিল জাতিপ্ৰিয়লক আৰু অনলাইনত জনতাই 35টা শিতানত দিব লাগিব উত্তৰ বাসগৃহৰ গঠন খোৱাপানী উচ্চ খাদ্য সম্পৰ্কত দিব লাগিব প্ৰশ্নৰ উত্তৰ 2027 চনৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ জনগণনা 2027 চনত সম্পূৰ্ণ হ'ব লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়া দেশৰ কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত বলবৎ কৰা হ'ব ইউচিচি হয় ইউচিচিক লৈ ডাঙৰ খবৰ আহি পৰিছে বিজেপি চৰকাৰ আহিলে ইউচিচি বলবৎৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জাতিক বাদ দি কঠোৰভাৱে বলবৎ হ'ব ইউচিচি লাভ জেহাদ লেণ্ড জেহাদৰ বিৰুদ্ধে প্ৰণয়ন কৰিব কঠোৰ আইন বন্ধ হ'ব তালাক হালাল আৰু শৰীয়তৰ আইন বিবাহ আৰু বিবাহ বিচ্ছেদ লিভিনত আহিব প্ৰতিবন্ধকতা বিবাহৰ পঞ্জীয়ন হ'ব বাধ্যতামূলক কেৱল এয়াই নহয় জোৰকৈ বিবাহ দিলে 7 বছৰৰ জেল হ'ব নিশ্চিত লিভিনত থাকিলে কৰিব পাৰিব পঞ্জীয়ন আদালতৰ নিৰ্দেশ অবিহনে কৰিব নোৱাৰিব বিবাহ বিচ্ছেদ অন্যথা 3 বছৰৰ জেল হ'ব ব্যক্তি বহু বিবাহ পাতিব নোৱাৰিব কোনো ব্যক্তিয়ে এগৰাকী পত্নী বা স্বামী থাকিলেও পাতিব নোৱাৰিব দ্বিতীয় বিবাহ
উত্তৰাখণ্ডৰ পাছত গুজৰাটত গৃহীত হৈছে UCC সংকল্প পত্ৰ প্ৰকাশ কৰি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই UCCক লৈ জনতাই কি ক'ব অসমত UCC প্ৰযোজ্য হ'ব লাগে না নাই জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দোৱামেৰ পাছত মিয়াৰ হাতত নাথাকিব মাটি সন্দেহজনক লোকৰ পৰা দোৱামেৰ পাছত মুক্ত কৰা হ'ব ভূমি দোৱামেৰ পাছত ভয়ংকৰভাৱে চলিব উচ্ছেদ অভিযান বাংলাদেশী খেদা সন্দৰ্ভত কঠোৰ স্থিতি প্ৰদৰ্শন কৰিছে বিজেপিয়ে মিয়াৰ হাতত থকা সকলো মাটি বেদখলমুক্ত কৰিব চৰকাৰে নতুন চৰকাৰ গঠন কৰি তীব্ৰ ৰূপত চলোৱা হ'ব বুলডোজাৰ একশ্যন দুইৰাজনত উপস্থিত হৈ দিলীপ শইকীয়াই কৰিছে ডাঙৰ মন্তব্য দোৱামেৰ পাছত মিয়াৰ হাতত নাথাকিব মাটি হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ ঘোষণা কৰিছে ৰাজ্যত যিকোনো মুহূৰ্তত চলিব উচ্ছেদ অভিযান নিৰ্বাচনৰ পিছতে ভয়ংকৰভাৱে একশ্যন অভিযান চলাব এনেকুৱাকৈ বুলডোজাৰ একশ্যন চলাব বিজেপি চৰকাৰে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙি দিম বাংলাদেশী মিয়াৰ কঁকাল আমি ভাঙি দিম পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন লাভ জেহাদ লেন জেহাদৰ বিৰুদ্ধে ভয়ংকৰ একশ্যন লোৱা হ'ব অবৈধ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ কৰা হ'ব 1 ইঞ্চি মাটি আমি বেদখলকাৰী মিয়াৰ পৰা উচ্ছেদ কৰিম চৰকাৰ গঠনৰ পিছতে পুনৰ চলিব বুলডোজাৰ একশ্যন আমি বাংলাদেশী খেদিমেই অসম আৰু অসমীয়াৰ পৰিচয় ৰক্ষা কৰা আমাৰ সংকল্প চৰকাৰ গঠন হোৱাৰ পিছতে অসমত বলবৎ হ'ব UCC সংকল্প পত্ৰ মুকলি কৰি ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙি দিম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ গৰ্জন বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.